যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ বয়স ৩৫ বছৰ হ'ব লাগিব। জিলা সভাপতিৰ বয়স হ'ব লাগিব ৩২ বছৰ। যিসকলৰ বয়স নাই তেওঁলোকক কৰবাত সুযোগ দিয়া হ'ব বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ। এই মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব ৰাজ্যিক সমিতি। এইটো কেন্দ্ৰৰ পৰা নিৰ্দেশনা আহিছে। আমি অসম বিজেপি বুলি তেনেকুৱা বিহাৰ বিজেপি বুলি কথা নাই। ৰাষ্ট্ৰীয় দলৰ নীতি সকলোৰ কাৰণে একে। গতিকে এইবাৰ আমাক কেন্দ্ৰীয় সমিতিয়ে নিৰ্ধাৰণ কৰিছে ষ্টেট অফিচ বিয়াৰৰ বয়স ৩৫ বছৰ সৰ্বাধিক আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু ডিষ্ট্ৰিক্ট অফিচ বিয়াৰৰ বয়স ৩২ বছৰ সৰ্বাধিক। গতিকে ষ্টেটৰ ভিতৰত থাকিব ৩৫ আৰু ডিষ্ট্ৰিক্টৰ ভিতৰত থাকিব ৩২। ৩২ৰ তলত যিসকল আছে ডিষ্ট্ৰিক্টত আহিব বা ষ্টেটতো আহিব, কিন্তু ৩২ৰ ওপৰত কোনোবা থাকিলে ডিষ্ট্ৰিক্টত নাহে, ৩৫ৰ ওপৰত কোনোবা থাকিলে ষ্টেটত নাহে। একো জটিলতা নাই। চাওক, বিজেপিৰ কাৰ্যকৰ্তাসকলে ক'ৰবাত নহয় ক'ৰবাত কাম কৰাৰ সুযোগ পাব। সকলো কাৰ্যকৰ্তাৰ বাবে কাম, সকলো কামৰ বাবে কাৰ্যকৰ্তা। এইটো বিজেপিৰ নীতি। গতিকে হয়তো আশা কৰাৰ ধৰণে নাপাব। অফিচ বিয়াৰৰ বিচাৰিছিল, অফিচ বিয়াৰ নাপাব পাৰে। তেওঁৰ ব্যক্তিগত কাৰণত নহয়, কি কয় কিবা তেওঁৰ গুণ নাই তাৰ কাৰণে নহয়, বয়সটোৰ কাৰণে হয়তো কোনোবা হয়তো এনেকুৱা অফিচ বিয়াৰৰ বা ডিষ্ট্ৰিক্ট কমিটিত ষ্টেট কমিটিত স্থান নাপাব পাৰে। কিন্তু আদাৰৱাইজ তেওঁলোকক আমি অন্য ধৰণে, আজি আপুনি প্ৰভাৰী লিষ্টখনো যদি চায়, আমি ১০-১২জন এনেকুৱা যুৱ মৰ্চাৰ দায়িত্বত থকা কাৰ্যকৰ্তাক প্ৰভাৰীৰ দায়িত্ব দিছোঁ, সহপ্ৰভাৰীৰ দায়িত্ব দিছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন মৰ্চা আছে, অন্যান্য মৰ্চাবিলাক আছে, ষ্টেট কমিটিখনো আছে। এতিয়া এই সপ্তাহৰ ভিতৰত ষ্টেট কমিটিখনো আমি ঘোষণা কৰাৰ কাৰণে আগবাঢ়িছোঁ। গতিকে মৰ্চাবিলাকো ঘোষণা হ'ব। গতিকে যিমান পাৰি সিমান আমি ডেকা শক্তিটোক আগবঢ়াই লৈ যাম। এইটো কেন্দ্ৰৰ পৰা